আমি সুন্দৰকৈ শ্ৰৱণ কৰিছোঁ। ইয়াৰ ভিতৰতে বাপজনাই এটি কথা ক'লে কি, মনুষ্য জন্ম পাই হৰি নভজিলা, অৱশ্যে শৈবহু ভাই তৃণতৰু হিলা। এই আধ্যাত্মিৰ লগত খাপ খুৱাই আমাক উদাহৰণ দিছিলে। এতিয়া কথা হ'ল, প্ৰশ্নটি হ'ল, প্ৰশ্ন বুলি নহয় আৰু সেটি আমাৰ বুজাবুজি পৰামৰ্শহে, প্ৰশ্ন বুলি নহয়। আৰু প্ৰশ্ন বুলি মই কৰাও নাই বাৰু দেই বাবু চাহেবল কৃষ্ণ। মোক এজন ছাত্ৰই এই এনেকুৱা বিষয়ত প্ৰশ্ন কৰিছিলে, মই কিন্তু একো ক'ব নোৱাৰিলোঁ। আৰু মানে মানুহ দেহাটো সেই এটা কঠিন পদাৰ্থত যত্ন হোৱাটো সম্ভৱ হৈ জানো? তাৰমানে ময়ো কৈছিলোঁ যে মানুহ জন্ম হোৱাৰ সময়ত যদি আমি ঈশ্বৰক যদি চিন্তা নকৰোঁ, তেতিয়াহ'লে শিল জন্মও পাব বুলি কৈছে বুলি ময়ো কৈছিলোঁ। এই তাতে তাৰমানে মোৰো পাজল লাগিব লাগে। মানে মই বিশেষ ইমান অধ্যয়ন নাই হ'লে মানে ক'বও নোৱাৰিলোঁ। মই পাছত এনেকৈ ক'লোঁ, আৰু তুমি খুব সুন্দৰ প্ৰশ্ন কৰিছা, সেইটো এটা বিজ্ঞানসন্মতো। কাৰণ জড় পদাৰ্থত মানুহ দেহেটো তাত জন্ম হ'ব জানো? গতিকে বিজ্ঞানসন্মতৰ দ্বাৰা মানে তুমি কৰিছা, এদিন বাৰু উত্তৰ দিম। আজি বাৰু মই সেই বিষয়ে বাদ দিবলৈ কৈছোঁ আৰু দেই বুলি সেয়া কৰিলোঁ। আৰু এতিয়া এই বিষয়টো অকণমান আমি বুজিব বিচাৰিছোঁ যে গুৰুজনাই, মাধৱ গুৰুজনাই এই বিষয়টোতে সুমুৱাই দিলে সঁচাকৈও। গতিকে সেইটো আমাৰ নিশ্চয় ইয়াৰ তাৎপৰ্যমূলক বিষয় সোমাই আছে নেকি? কাৰণ মহাপুৰুষৰ লিখনি আমি বুজিব নোৱাৰোঁ, সঁচাকৈ নোৱাৰোঁ। গতিকে মই বাপজনাই যদি জানে, তেতিয়া আমি উত্তৰটি বিচাৰি মই সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ। প্ৰভুজনাৰ চৰণ কমলত আমি ভক্তি সেৱাভাগী অৰ্পণা কৰা হৈছে। মনুষ্য শৰীৰ পাই হৰি নভজিলা, অৱশ্যে শৈবাহা ভাই তৃণতৰু হিলা। তাৰ অৰ্থ গুৰুজনাই দৰ্শন কৰাইছে যে পঞ্চভূতৰ কথা। শিল মানে আমাৰ সেই যিটো পাথৰ বুলি কোৱা হয়, বা পাথৰ বুলি ক'লে যিটো শিলৰ ছবি আমাৰ মনলৈ প্ৰত্যেকৰে আহে, তেনেধৰণে পোনপটীয়াকৈ সেই শিলটোৰ কথা কোৱা নাই। যে পঞ্চভূতৰ যি ভূতে ঈশ্বৰৰ উপাসনা কৰাৰ বাবে জ্ঞানটো লাভ কৰিব নোৱাৰে, তেনে এক ব্যৱস্থাৰ মাজত গৈ জীৱতত্বই অৱস্থান কৰিব লাগিব। কিয়নো ক্ষিতি অপ মৰুত বিয়ুং তেজ, মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চভূতে বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত। আৰু এই পঞ্চভূততে আমি বিলীন হ'ব লাগিব শৰীৰটো। আৰু এই পঞ্চভূতৰে কোনোবা এটি আকাৰত মই আত্মাতত্ব পুনৰ গৈ প্ৰৱেশ কৰিবগৈ লাগিব। এই কথাটোহে ইয়াত প্ৰকাশিত হৈ আছে। কৃষ্ণ। ৩৩ কোটি দেৱ দেৱতা আমাৰ শৰীৰটোতে আছে। চকু, কাণ, নাক, মুখ, হাত, ভৰি আদি সমস্ততে বায়ু, বৰুণ, চন্দ্ৰ, সূৰ্য, অশ্বিনী কুমাৰ, যম, ব্ৰহ্মা, শিৱ, বিষ্ণু সমস্ত তত্ত্ব আমাৰ শৰীৰৰ ক'ত ক'ত আছে শৰণীয়া হিচাপে আমাৰ প্ৰত্যেকজনাৰে কম বেছি পৰিমাণে জ্ঞাত। তৃতীয় স্কন্ধতে খুব সুন্দৰভাৱে এইখিনি উল্লেখ হৈ আছে ভাগৱতৰ। থকাৰ পাছতো কৃষ্ণ তত্ত্ব যেতিয়া হৃদয়ৰ মাজৰ পৰা আঁতৰি গুচি যাব, এই হৰি তত্ত্ব এৰি যেতিয়া কৃষ্ণ তত্ত্ব গুচি যাব, তেতিয়াই কিন্তু বায়ু, বৰুণ, চন্দ্ৰ, সূৰ্য সমস্তখিনি থাকিলেও আমাৰ লৰাই থকা হাতখন কিন্তু জড়লৈ ৰূপান্তৰিত হৈ যাব। তাৰমানে এই প্ৰকৃততে জড়, কিন্তু কৃষ্ণ তত্ত্ব থকাৰ বাবে সেইখিনি সময়লৈকে ই চৈতন্য শক্তিটোহে লাভ কৰি আছে। এই কথাটোহে প্ৰকাশিত হৈ আছে। গতিকে বাপৰ চৰণত আমি সেৱা নিবেদন কৰা হৈছে যে তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক চৈতন্য ৰাখি বুলি নাই কোৱা, প্ৰৱৰ্তে যতেক জড় ৰাখি বুলি কৈছে। কৃষ্ণৰ বাহিৰে সমস্তখিনি অচেতন বুলি কোৱা হৈছে। হে কৃষ্ণ, তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰ যতে কয় ইটো তোমাৰ বিনোদৰ ৰূপ, চৰাচৰ মায়াৰে কল্পিত।
কৃষ্ণ যদি সত্য হয় তেতিয়াহ'লে বাকী সমস্তখিনি অসত্য। কৃষ্ণ যদি চৈতন্য হয় তেতিয়াহ'লে বাকীখিনি অচেতন। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাকে ধৰি ৩৩ কোটি দেৱ দেৱতা হ'ল অচেতন, কৃষ্ণহে মাত্ৰ চৈতন্য। তেনেকৈ কৃষ্ণ যদি সঁচা বাকীখিনি মিছা, এনেধৰণে বিষয়বস্তুটো আগবঢ়োৱা হৈছে। কৃষ্ণ কৃষ্ণ ইয়াৰে এজনে আমাৰ নামৰজনে 7 দিন একাদিক্ৰমে 7 দিন ভাগৱত পাঠ পঢ়ি একাদশৰ দ্বাদশলৈকে সম্পূৰ্ণ নাম কীৰ্তন কৰি সেৱা লয়। কিন্তু বামুণীয়া পন্থাৰ সেইকেইজনেও কৰে তেওঁলোকৰ বিভাগীয় অনুষ্ঠানৰ কাৰণে। তাৰপিছত সেই পৰগামী হোৱা যিজন পিতৃ পৰগামী ইতিমধ্যে হৈ গ'ল, এই পৰগামী হোৱাজনে আচলতে বৈকুণ্ঠত স্থান পায় নে স্বৰ্গত স্থান পায় নে নৰকত পায়। ইফালে আমি প্ৰহ্লাদ চৰিতত পাইছোঁ, নৃসিংহ ভগৱানে কৈছে পৰম বৈষ্ণৱ তই পুত্ৰ বৈলি যাৰ 21 পুৰুষ কৰিলি তই উদ্ধাৰ। 21 পুৰুষ উদ্ধাৰ কৰিবলৈ হ'লে মানে এতিয়া এটা হ'ল বামুণীয়া, এটা হ'ল অন্য কিবা কিবি, এটা হ'ল নাম। সেই বিষয় লৈ আমাৰ কৃষ্ণ অলপমান জানিব বিচাৰোঁ। কৃষ্ণ বাপ, আমাৰ বিশেষ প্ৰশ্ন সেইটোৱে। আমি বাপজনাৰ চৰণ কমলত সেৱা নিবেদন কৰা হৈছে। কৃষ্ণ নৃসিংহ মহাপ্ৰভুৱে ভক্ত প্ৰহ্লাদক এই কথাটো প্ৰকাশ কৰিছে যে তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ উদ্ধাৰ কৰিলি তাৰ। অৰ্থাৎ তাৰ তাত্ত্বিক দৰ্শনটো এনেধৰণৰ যে এজন ঈশ্বৰৰ সেৱকে সমস্ত জগতৰ মংগল সাধন কৰিব পাৰে। এই দৰ্শনটোহে তাত নিহিত হৈ আছে, যে একাদশ স্কন্ধত প্ৰকাশিত হৈছে ও লাজ এৰি গুণ গায়া নাচয়া নন্দতে জগত পবিত্ৰ কৰে সেহি সে ভকতে। লাজ এৰি গুণ গায়া নাচৈ আনন্দতে জগত পবিত্ৰ কৰে সেহিকে ভকতে। 21টো এটা সীমাহে দিছে, এটা সংখ্যাহে আমাক ধাৰণা দিছে যে এটি ভগৱন্তৰ চিন্তাৰ মাজেৰে জীৱন আগবঢ়োৱা জীৱতত্বৰ সান্নিধ্য লাভৰ মাধ্যমেৰে জীৱতত্ব এই সংসাৰৰ পৰা অনায়াসে পৰম গতি লাভ কৰিব পাৰে। আৰু তাৰে দৰ্শন দিলে যে তই বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ। তোৰ নিচিনা এজন বৈষ্ণৱ পুত্ৰ যদি এই সংসাৰত জন্ম হৈ থাকে তেতিয়াহ'লে জীৱৰ আৰু কোনো কালে মৃত্যু ভয় নাই। জীৱ এই সংসাৰৰ পৰা মোৰ কাষলৈ আহিয়ে থাকিব। এই দৰ্শনটোহে তাত প্ৰকাশিত হৈ আছে। গতিকে ভাৱজনাৰ চৰণত আমি সেৱা নিবেদন কৰা হৈছে। বাকী শ্ৰাদ্ধ পিণ্ডৰ কথাখিনিৰ মাজলৈ আমি বৰ সোমাই যাব বিচৰা নাই, কিয়নো পাঠটোৱে আমাক শ্ৰাদ্ধ পিণ্ডৰ কথা কোৱা নাই। সেইকাৰণে আমি বিষয়টোৰ মাজলৈ বৰ সোমাই যাব বিচৰা নাই। আৰু যদি ক'ৰবাত এনেকৈ পদে আমাক কৈ দিয়ে নিশ্চিত ৰূপত আমি তাৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰা হ'ব। কৃষ্ণ এৰা ঘোৰ সংসাৰত যেই যেই জুনি যায় নাহি বীৰ কতি তৈতে তৈতে সুখ পায় নাৰকী শৰীৰ পাই বিষ্ঠামূত্ৰ খায় প্ৰভু তাৰ দেহ এৰি বাক ইচ্ছা নাই ৰাম বিষ্ণুৰ মায়ায়ে আতি কৰিছে মোহিত তাতে আৰু আনন্দ লভয় প্ৰতিনিত
কুটুম্বত মনে আতি কৰি আশকতি বৃদ্ধ সেৱাহীন ভৈল যিসব দুৰ্মতি। বিষ্ণুৰ মায়াত সমস্ত জীৱতত্ব আমি মোহিত হৈ আছোঁ, ভ্ৰমিত হৈ আছোঁ। কিন্তু এই ভ্ৰমিত হৈ থকা সময়খিনিতো আমি প্ৰত্যেক মুহূৰ্ততে আনন্দৰ মাজত অৱস্থান কৰি আছোঁ বুলি ভাবি মিছা চিন্তাৰ মাজতহে সোমাই থাকোঁ। কিয়নো আমি প্ৰত্যেকৰে চিন্তা হ'ল কুটুম্বত মনে আতি কৰি আশকতি। কিয়নো আমি প্ৰত্যেকেই একেবাৰে সাধাৰণ চিন্তা, আজিৰ নিচিনাকৈ অনুষ্ঠান ভাগ কৰোঁতে যেতিয়া প্ৰত্যেক ঘৰ গৃহস্থীৰ পৰা একেবাৰে ন্যূনতম 50 টকাকৈ অৰিহণা অনা হয়, তেতিয়া সেই অৰিহণাটোৰ বিনিময়ত যি মাহ প্ৰসাদ সিদ্ধান্ন ভকতৰ সেৱাৰ বাবে উদ্যোক্তা মণ্ডলীয়ে নিৰ্ধাৰণ কৰে সময়মতে, যদি প্ৰসাদৰ ভাগটো কেনেবাকৈ কোনোবা এগৰাকী আই বা বাপে নাপায়, তেতিয়া কি বুলি কয়, 50 টকা ময়ো দিছিলোঁ কিন্তু প্ৰসাদৰ ভাগটো নাপালোঁ, হ'লে ল'ৰাটো নাহিল। বা আমি আইগৰাকীয়ে কি বুলি কওঁ, বোলে বাপজন আহি নাপালেহি, তেওঁলৈ প্ৰসাদৰ ভাগ এটা দিয়কচোন। একেবাৰে সাধাৰণ চিন্তা হ'ল এইটোৱে। তাকে প্ৰকাশ কৰিছে যে কুটুম্বত মনে আতি কৰি আশকতি। আমি প্ৰত্যেকে মোৰ মই ভাৱনাৰ মাজতে কম বেছি পৰিমাণে অৱস্থান কৰি থাকোঁ। এনে ধৰণে এই মায়াময় সংসাৰত প্ৰত্যেকটো বস্তু মোৰ মই ভাৱনাযুক্ত হৈ অৱস্থান কৰি থাকোঁতে এদিন যৌৱনপ্ৰাপ্ত এই সুন্দৰ সুঠাম শৰীৰটো বৃদ্ধ অৱস্থাত আহি উপনীত হয়। বৃদ্ধ সেৱাহীন ভৈল যিসব দুৰ্মতি। তাৰ পাছত সাধু সংগে মূৰ পাৱে নকৰে ভকতি এমন সংসাৰে ভ্ৰমে লভিয়া দুৰ্গতি। এই যে বৃদ্ধ অৱস্থাত উপনীত হোৱাৰ লগে লগে তেওঁ অত্যন্ত দুখ কষ্ট পাব লগা হয়। ইয়াৰ মূল কাৰণটো হ'ল যে কৰিব পৰা হওঁতেই, শৰীৰটোত শক্তি থাকোঁতেই, স্মৃতি শক্তি সুন্দৰভাৱে কাৰ্যক্ষম হৈ থাকোঁতেই কৃষ্ণ বুলি ক'বলৈ মই লাজ কৰিলোঁ। কৃষ্ণ বুলি ক'বলৈ আমি বেয়া পালোঁ। ভকতৰ সংগলৈ বোলে কোন যায়? ভাদ মাহত নামঘৰত কীৰ্তন দশম ঘোষা ৰত্নাৱলী পঢ়াটো আমি 25 বছৰীয়া, 30 বছৰীয়া, 35 বছৰীয়া যুৱসকলৰ এইবিলাক কৰ্ম নহয়। এইবিলাকে বুঢ়াবিলাকৰহে কাম, এইবিলাক বুঢ়ীবিলাকৰহে কাম। নামঘৰত কৃষ্ণ নাম লোৱাটো, কীৰ্তন পঢ়াটো, আমাৰ এতিয়া এইবিলাক নাই। এতিয়া আমাৰ সাম্প্ৰতিক সময়খিনি তাৰ বিপৰীতে কি কৰোঁ? মোবাইলত ৰিলছ বনোৱা দেখা যায়। সেইটোতো আপোনালোক সকলোৰে জ্ঞাত। এতিয়া শাস্ত্ৰই কৈছে যে সাধু সংগে মূৰ পাৱে নকৰে ভকতি। সাধু সংগলৈ নগ'ল, কৃষ্ণ নাম আশ্ৰয় নকৰিলে, সেইকাৰণে এমন সংসাৰে ভ্ৰমে লভিয়া দুৰ্গতি। সেই সকল পিতৃ মাতৃয়ে, আমি একেবাৰে নিৰ্ঘাত সত্য বুলি নাই কোৱা, হয়তো সেই সকল পিতৃ মাতৃয়ে আজি থাকিবৰ বাবে বৃদ্ধাশ্ৰমক আশ্ৰয় কৰিব লগা হৈছে। যিসকল পিতৃ মাতৃয়ে সন্তানক ডাক্তৰ, ইঞ্জিনিয়াৰ কৰাৰ সপোন দেখি ঈশ্বৰ সেৱা, গুৰু ধৰ্মৰ কৃষ্টি সংস্কৃতি এইবিলাক আমাৰ ল'ৰাই নকৰে যোৱা বুলি যেতিয়া ভাওনাৰ এটি বচন সন্তান্তিক পালন কৰাৰ পৰা সমাজত আঁতৰাই ৰাখিলে যিসকল পিতৃ মাতৃয়ে, তেওঁলোকে হয়তো আজি আধ্যাত্মিক জ্ঞানৰ অভাৱৰ বাবে বৃদ্ধাশ্ৰমক এই বৃদ্ধকালত শেষ মুহূৰ্তত আশ্ৰয় কৰিবলৈ বাধ্য হৈছে। আমি হয়তো বুলিহে কোৱা হৈছে, একেবাৰে সঁচা বুলি আমি কোৱা নাই। ভাৱনাটো মাত্ৰ যোগ কৰাহে হৈছে। এৰা
যেবে ভাৰ্যা পুত্ৰ ভৃত্য ভৈল পশুচয় কৃতকৃত্য ভৈলো বুলি পাছে সে মানয়। প্ৰকৃততে ঈশ্বৰ নাম আশ্ৰয় নকৰা প্ৰত্যেকটো জীৱকে পশুৰ লগত তুলনা কৰিছে। ছয় মানে বিলাক, ছয় মানে প্ৰথম ছ অন্ত্যেষ্ট য়, ছয় মানে বিলাক, আৰু দ্বিতীয় ছ অন্ত্যেষ্ট য় মানে সংখ্যা, ছয় সংখ্যাটোৰ কথা কোৱা হৈছে। পাছৰ পাছত যিটো সংখ্যা তাক ছয় বুলি কোৱা হৈছে। আৰু বৰ্তমান ক'লে পশু ছয়, পশুবিলাক যিবিলাক সন্তানে, যি জীৱতত্বই মনুষ্য শৰীৰত প্ৰৱেশ কৰি পিতৃ কৃষ্ণ তত্ত্বক চিন্তা নকৰাকৈ জীৱন পাৰ কৰোঁ, সেইসকলক পশুৰ লগত তুলনা কৰিছে। আৰু সেই পশুতুল্য পুত্ৰবিলাকে ডাক্তৰ ইঞ্জিনিয়াৰ কৰাৰ সপোন দেখি যিমান তেজক পানী কৰি সাৰক মাটি কৰি ধন ঘটিবৰ বাবে আমি কষ্ট কৰিলোঁ, ও দুখ কৰি ধন ধান আৰ যে যতমানে কৃষ্ণে এৰিলাতে তাংক খাইবে সবে আনে। যিমান দুখ কষ্ট কৰি ধন সম্পত্তি নুগুটাও কিয়, যদি কৃষ্ণ তত্ত্ব এৰি যায় তেতিয়াহ'লে সেয়া আনৰ হাতলৈ গুচি যায়। তাৰমানে নিজৰ নাছিল, আমি নিজৰ বুলি এনেইহে ভাবি আছিলোঁ। কৃতকৃত্য বুলি ভৈলো বুলি পাছেহে মানুহে, যে যি সন্তানক যিটো শিকাব লাগিছিল সেইটো নিশিকালোঁ, এই মশাক এনেই জন্ম দিলোঁ। তাৰ বিপৰীতে যিসকলে আধ্যাত্মিক জ্ঞানেৰে সন্তানক পৰিপুষ্ট কৰি এই সংসাৰলৈ এৰি থৈ গৈছে, তেওঁলোকৰ ভাৱনাটো পদে আমাক প্ৰকাশ কৰিছে কৃতকৃত্য বুলি কৈছে, যে আমি কৃতকাৰ্যতাত সিদ্ধি লাভ কৰিব পাৰিলোঁ, এই সংসাৰত থকা ব্যৱস্থাটোত আমি সিদ্ধি লাভ কৰিলোঁ, এনে ভাৱনাৰ কথা প্ৰকাশ কৰিছে। যি পুত্ৰক পোহপাল দিয়াৰ কথা চিন্তা কৰি কৰি এই সংসাৰত বয়সবিলাক পঠিয়াই দিলোঁ, সেই পুত্ৰই এদিন আপোনাৰ মোৰ কি কৰে, কান্ধত তুলি শ্মশানলৈ লৈ যায়। যাক অত্যন্ত আপোন বুলি ভাবোঁ, সেই পুত্ৰই কিন্তু নি জুই সংযোগ কৰি আপোনাক মোক জ্বলাই দিয়ে। তেতিয়াহ'লে সি আপোন হ'ব পাৰেনে? কেতিয়াও এইটো সঁচা নহয়। সেইখিনি কথাকে বৰ্তমান পদে আমাক চিন্তা কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। এজন মনুষ্য নামৰ ব্যক্তিয়ে যেতিয়া আমি যৌৱনত ভৰি দি পিতৃ মাতৃক সুখ দিবৰ বাবে ধন টকা পইচা বিচাৰি ইণ্টাৰভিউ দি এদিন এটা চাকৰি পাওঁ, সেই চাকৰিটো পাওঁতে আমাৰ বয়স কিমান হয়? প্ৰায় 25 বছৰ। প্ৰায় 25 বছৰ মানত চাকৰি কৰিবলৈ যোৱা হয়। আৰু চৰকাৰী হিচাপ মতে 60 বছৰত অৱসৰ লোৱা হয়। 25 বছৰৰ পৰা 60 বছৰলৈকে চাকৰি কৰোঁতে কৰোঁতে তাৰ মাজতে বহুতখিনি কৰ্ম হৈ যায়। ঘৰ বনোৱা, গাড়ী এখন লোৱা, বিয়া কৰোৱা, উত্তৰাধিকাৰী জন্ম দিয়া আদিবিলাক। আৰু সেইবিলাক আশ্ৰয় কৰি সুখ পাবৰ বাবে কষ্ট কৰোঁতে 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 আপোন বুলি ভাবি থকা সেই শিশুটোকো, সন্তানটোকো, পত্নীগৰাকীকো আমি এৰি থৈ অন্তত 35 বছৰমান আমি কষ্ট কৰিব লগা হয়, দেহাটোক কষ্ট দিব লগা হয়। 35 বছৰ অন্তত যেতিয়া আমি অৱসৰ ল'ম, মানে 60 বছৰত, তেতিয়া ঘৰলৈ আহিম। অহাৰ লগে লগে আমাৰ এটাই চিন্তা, এতিয়া আৰু গৈ ঘৰত সন্তানৰ লগত, পত্নীৰ লগত, ককাই ভাইৰ লগত, পিতৃ মাতৃৰ লগত একেবাৰে সুখেৰে থাকিমগৈ, সংসাৰখন কৰিমগৈ। ভাৱনাটো কিমান দিনলৈ শুদ্ধ হৈ থাকে বাৰু? সকলোৰে জ্ঞাত, যেতিয়া ঘৰ আহি পাম তেতিয়া সন্তানটো 20 বছৰমান হয়। যেতিয়া পিতৃয়ে চাকৰিৰ পৰা আমি অৱসৰ ল'ম, তেতিয়া সন্তানটোৱে 20 বছৰমানত ভৰি দিয়ে।
কিন্তু তাক আমি যেতিয়া কোচত লৈ মৰম কৰিব লাগিছিল, সেইখিনি সময়তে এৰি আমি তাৰ সুখৰ বাবে চাকৰি কৰিলোঁ। ৩৫ বছৰ দিনক ৰাতি কৰি, ৰাতিক দিন কৰি টকা ঘটিলোঁ। আৰু যেতিয়া আহি ঘৰ পালোহি সুখেৰে থাকিম বুলি, তেতিয়া আৰু তাক কোচত তুলি মৰম কৰা বয়সটো নাথাকে আৰু তেতিয়া তাৰ ২০ বছৰ হয়। আৰু এবছৰমান থাকোঁতেই সন্তানটোৱে লাহেকৈ এটা চাকৰি পায়। চাকৰি পোৱাৰ লগে লগে সন্তানটোৱে আকৌ পিতৃ মাতৃক এৰি গুচি যায়। তেতিয়াহ'লে পিতৃ মাতৃৰ আশাটো পূৰণ হ'লনে? কেতিয়াও নহয়। আকৌ সন্তানেও আগতে পিতৃয়ে কৰা কৰ্মখিনিকে কৰি থাকে, যে মা দেউতাক সুখত ৰাখিব লাগিব। দেউতাই মায়ে এখন গাড়ীহে লৈছে, মই 2খন ল'ম 3খন ল'ম, এনেকুৱা এটা সপোন দেখি আকৌ তেওঁ বিয়া বাৰু কৰায়। বিয়া বাৰু কৰাই পিতৃ মাতৃয়ে চিন্তা কৰে যে বোৱাৰীগৰাকীৰ হাতেৰে এসাঁজ খাম, কিন্তু তেনেতে বোৱাৰীগৰাকী ভাল হ'লে ভালেই, যদি অকণমান বেলেগ চিন্তাৰ হয় তেতিয়াহ'লে চাকৰি কৰা পুত্ৰৰ লগত, স্বামীৰ লগত লাহেকৈ জম্মু কাশ্মীৰলৈ গুচি যাব। এনেকৈ গুচি যোৱাৰ লগে লগে পাছৰখিনি গম পালেই তাতেই সন্তান জন্ম হ'ব, আৰু নাতিৰ মুখ নেদেখাকৈ, নাতিক মৰম কৰিবলৈ নোপোৱাকৈ পিতৃ মাতৃ সংসাৰৰ পৰা যাবগৈ লাগিব। আৰু এই শূন্যটোৰ পাছত দৌৰোঁতে দৌৰোঁতে আপুনি আমি যিমান ধন টকা পইচা ঘটিলোঁ, দেহটোক কষ্ট দি দি সেই সকলোখিনি ধন সম্পত্তি খৰচ ক'ত হ'ব? কষ্ট কৰোঁতে শৰীৰটোৱে যিমান কষ্ট পালে, সেই কষ্টখিনি উপশম কৰিবৰ বাবে বেমাৰ আজাৰ বাটোতে সেই উপাৰ্জন কৰা ধনখিনি লাহে লাহে খৰচ হৈ গৈ থাকিব। তাৰমানে ভাল কামত কোনোদিন আপুনি মই লগাবলৈ নাপাওঁ। আৰু এইটোৱে হ'ল ব্যৱস্থা। এটা শূন্যৰ পাছত আমি প্ৰত্যেকজন বাহ পাই কিন্তু দৌৰিয়া আছোঁ। আজিও হয়তো অনুষ্ঠান ভাগিলে যিজন 5 তলা বিল্ডিঙৰ ব্যক্তি বা এনেকুৱা গাঁওখনত একেবাৰে ধনী ব্যক্তি, তেওঁ কিন্তু অনুষ্ঠানটোলৈ হয়তো 200 টকামানহে দিছে। কিন্তু যিজনে হাজিৰা কৰি খাই আছে, তেওঁ কিন্তু চিমেণ্ট বেগৰ দামটো দি দিছে হয়তো। পাৰ্থক্যবিলাক এয়া, যাৰ নাই তেওঁৰ মনটো ডাঙৰ, আৰু যাৰ আছে তেওঁ কিন্তু খবৰ ৰাইজে দিছে, আমি আৰু যি পাৰিছোঁ ইয়াকে আগবঢ়াইছোঁ। এনেধৰণে কিন্তু দিব পৰাজনে কমকৈ দিয়ে, আৰু যিজনে দিব নোৱাৰে বুলি ভাবিব তেওঁ কিন্তু সকলোতকৈ বেছি দিয়ে। শাস্ত্ৰৰ দৰ্শনবিলাক ভাগৱতে আমাক এনেধৰণে সিদ্ধান্ত দিছে, এ ৰাম ক্ষণো বেইছা নাৰীৰ শৃংগাৰৰ ৰস পাই, বোলে আৰু আত পৰে কিছু সুখ নাই। বিয়া কৰোৱাৰ পাছত যিজনে পিতৃ মাতৃৰ কথা চিন্তা নকৰি বোৱাৰীয়েকক, পত্নীগৰাকীক পিতৃ মাতৃৰ ওচৰৰ পৰা লৈ গুচি যায়, সেই দৰ্শনটো আছে আমাৰ সমাজ ব্যৱস্থাত। তাকেই কোৱা হয় যে ক্ষণো বেইছা নাৰীৰ শৃংগাৰৰ ৰস পাই, বোলে আৰু আত পৰে কিছু সুখ নাই। বেইছা বুলি ক'লে স্বাভাৱিকতে আমাৰ যিটো ধাৰণা আছে সেইটোতো হয়েই, কিন্তু তাৰ বিপৰীতেও আমাৰ গৃহৰ মধ্যে থকা বোৱাৰীগৰাকীক যেতিয়া পুত্ৰই পিতৃ মাতৃৰ সেৱাৰ বাবে আগবঢ়াই নিদি, আমি যেতিয়া নিজৰ লগত গৈ পিতৃ মাতৃ সেৱা কৰাৰ পৰা বোৱাৰীক বঞ্চিত কৰি ৰাখিম, এই ব্যৱস্থাটো তেনেকুৱা ব্যৱস্থা এটাৰে দৰ্শন। বোলে আৰু আত পৰে কিছু সুখ নাই, ইয়াৰ বাহিৰে আৰু বেলেগ সুখ আমাৰ নাই। এনেকুৱা সৱাল পুত্ৰৰ শুনি মধুৰ বচন, দুখে গৃহ সুখ মানি থাকে সৰ্বক্ষণে। এনেকুৱা পুত্ৰৰ মধুৰ বাক্য শুনি শুনি দুখ হ'লেও গৃহতে সুখ বুলি ভাবি আমি মনুষ্য নামৰ জীৱতত্বই অৱস্থান কৰি থাকোঁ। তাৰমানে নাতিটোক যেতিয়া আমি দেখিম থুপুক থাপাককৈ খোজকাঢ়িব, নাতিটোক স্বাভাৱিকতে কি কি কথা শিকোৱা হয় আপোনালোকে জানে। আমাৰ গাঁৱলীয়া সমাজ ব্যৱস্থাত ভাল কথাটো কেতিয়াও নিশিকাওঁ আমি, বেয়া কথাটো প্ৰথম শিকাওঁ। কাৰণ বেয়া কথাটো ভালকৈ নুফুটে কাৰণে সেই নুফুটা শব্দটো কাণত শুনি বেছি ভাল লাগে। দুখে গৃহ সুখ মানি থাকে সৰ্বক্ষণ। এনেকৈ শিশু পুত্ৰৰ মধুৰ বচন শুনি বৃদ্ধ পিতৃ মাতৃয়ে যদিও পুত্ৰই ধন টকা পইচা চাকৰিৰ পৰা নপঠায়, তথাপিতো নাতিটোক যে এৰি থৈ গৈছে সেইটোৱে সুখ, আৰু তাৰ লগতে নাতিৰ লগত হাতী হৈ এই গৃহতে সুখ পাইছোঁ বুলি জীৱনটো বৰ্তাই ৰাখে।
আৰু তাকে প্ৰকাশ কৰিছে ও যাহাক পুখিলে আতি অধুগতি যাই তাহম্বাক পুখে আতি কৰিয়া অন্যায়। এনেকৈ সেইসকলক পোহপাল দিয়াৰ চিন্তাত যিমানে যিমানে ভকত ঈশ্বৰ সেৱাৰ ফালে পিঠি দিম সিমানে সিমানে জীৱতত্ব পৰম গতিৰ বিপৰীতে অধোগতিৰ ফালে আগবাঢ়ি যাব লগা হয় মা। এই বুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিক উত্তৰ প্ৰদান কৰিছে। তাৰমানে বিষয়ীৰ মাজত মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি আদি যি বিষয়ীৰ মাজত আমি অৱস্থান কৰি বোলে খেৰা জন্মাষ্টমীটো কি বাৰলৈ পৰিলে, বোলে সোমবাৰে, এইবাৰো নাপাম, বোলে কিয় ছুটি নাই নহয় বুজিছা, এই বুলি কৈ তাৰমানে বিষয়ৰ মাজতে থাকি বছৰটোৰ মূৰত জন্মাষ্টমী বুলি গুৰু জয়ন্তী বুলি এদিনেই ভকতৰ সংগ পাব পাৰে এজন চাকৰিয়ালে, তথাপিতো সেই দিনটো তেওঁ চাকৰিৰ পৰা ছুটি নাই বুলি ভকতৰ মাজলৈ যাবলৈ ইচ্ছা নকৰে। আকৌ যিজনে চাকৰিৰ পৰা আহি ঘৰত থাকিব সেই জন্মাষ্টমীৰ দিনাহে বা ভকতে নাম এষাৰ কৰা দিনাহে লাহেকৈ বোলে নক'বা আৰু টাউনত আজি বিশেষ কাম এটা ওলালে গতিকে তালৈ যাব লাগে। এই বিষয়বিলাক আমি যে ভকত সেৱা ঈশ্বৰ চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখোঁ, সেইকাৰণে যাহাক পুখিলে আতি অধোগতি যায় তাহম্বাক পুখে আতি কৰিয়া অন্যায়। সেই জীৱতত্বই লাহে লাহে অধোগতিৰ দিশেৰে আগবাঢ়ি বাঢ়ি গৈ থাকে। এতিয়া আমি প্ৰত্যেকেই চিন্তা কৰাটো দৰকাৰ যে আমাক অধোগতি লাগে নে আমাক পৰম গতি লাগে। হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনিওক কৃষ্ণ কথা। যদি পৰম গতি লাগে তেতিয়াহ'লে কৃষ্ণ কথাৰ ফালে নিজক আগবঢ়াই দিয়া, আৰু যদি অধোগতি লাগে তেতিয়াহ'লে বাকীখিনি বিষয়ৰ প্ৰতি নিজক আগবঢ়াই দিয়া। এৰা যেবে দেখে আপোনাৰ অৰ্থ ভৈল ক্ষয় পৰৰ ধন কতেবে মনত বাঞ্ছয় এহিমতে যুৱাকাল বিফলে গুৱাই পাছে আশী তাক বৃদ্ধ কালে লাগ পায় কুটুম্বকো পুখিবাক নাহিকে শকতি নিশ্বাস কাঢ়িয়া পৰি থাকয় দুৰ্মতি ভাৰ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ অল্প বচনতে তাংক কৰে অনুত্তৰ। এনেকৈ যাক আশ্ৰয় কৰিলে জীৱৰ কেৱল অধোগতিহে হয়, শাস্ত্ৰই বাৰে বাৰে কোৱাৰ পাছতো কিন্তু সেই বিষয়ৰ মাজতে আমি নিজক অৱস্থান কৰাই কৰাই এদিন শিশুৰ পৰা কৈশোৰ, কৈশোৰৰ পৰা যৌৱন, তাৰপাছত আদহীয়া, তাৰপাছত এদিন বৃদ্ধ অৱস্থাত আহি উপনীত হওঁ। আৰু এনেকৈ বৃদ্ধ অৱস্থাত উপনীত হওঁতে কি হয় আমাৰ অৱস্থাটো? কুটুম্বকো পুখিবাক নহিকে শকতি। শক্তি থাকোঁতে যেনেকৈ পত্নী পুত্ৰক পোহপাল দিব পাৰিছিলোঁ, বিচৰা সময়তে 1500 টকা উলিয়াই দিব পাৰিছিলোঁ, যেতিয়া বৃদ্ধ হ'লোঁ তেতিয়া বিচৰা ধৰণে পুত্ৰই আপোনাৰ মোৰ পৰা ধন টকা পইচা নোপোৱা হ'ল। আৰু নোপোৱাৰ কাৰণে কি হয়? অল্প বচনতে তাংক কৰে অনুত্তৰ। যদি পিতৃ মাতৃয়ে কয় বোলে অ' বোপাই এই বৰকৈ বাহিৰলৈ ওলাই মেলি নাযাবিচোন, ৰাতি সোনকালে ঘৰ সোমাবি, আজিকালি দিনকাল বেয়া, তেতিয়া পুত্ৰই কি বুলি কয়? দেউতা বুলি কোৱাটোতো উঠিলেই, আজিকালি আৰু এটা শব্দ আছে, পাপাটো বাৰু প্ৰায় চলিয়ে আছে, আৰু বৰ্তমান এটা শব্দৰ প্ৰয়োভৰ বেছি, বুঢ়াটো। এই আমাৰ বুঢ়াটো, এইটো বুঢ়াটো আৰু কাম নাই, যেতিয়াই তেতিয়া অকল বাধা দি থাকে। বুঢ়ীজনীৰ কথাটো ক'বই নালাগে, লগৰবিলাকৰ আগত কৈ কৈ সেইটোকে আপুনি মই সাহস দেখুৱাওঁ যুৱকসকলে। তাকে কৈছে যে অল্প বচনতে তাংক কৰে অনুত্তৰ, বুঢ়ী তই মনে মনে থাক। বুঢ়া
সেইদিনা টকা 1000 বিচাৰিছিলোঁ, দিব নোৱাৰিলি যদি মনে মনে থাক। এতিয়া মোক নকবি মই ক'লৈ যাওঁ কি কৰোঁ, মই মোৰ ভালৰ কাৰণেহে গৈছোঁ, গতিকে বাধা দিন থাকিবি, মনে মনে থাক। এতিয়া তহঁতৰ সেই দিন নাই। প্ৰায় বোৱাৰীয়েও কয় আজিকালি আমাৰ, যেতিয়া নাতিটোক খুৱাবৰ বাবে পিতৃ মাতৃয়ে কয় বোলে আইজনী ভীমকল খুৱাবি, আমি ভীমকল খুৱাই 5টা 6টা ল'ৰা ছোৱালী তুলিলোঁ। আৰু বোৱাৰীয়ে কি কয়, অ' মা আজিকালি তোমালোকৰ দিনকাল নাই নহয়, আজিকালি বেলেগ আহিলে এইবিলাক, সেই বেলেগবিলাক খুৱাবলৈহে আমি বিচাৰি ফুৰোঁ। এতিয়া এনেধৰণে প্ৰকাশ কৰিছে যে ভাৰ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ। কিয় আদৰ নকৰে? কাৰণ আমি দিব যেনেধৰণে লাগে সন্তানক, তেনেধৰণে দিব পৰা শক্তিটো আমাৰ নাইকিয়া হৈ গ'ল। আৰু অল্প বচনতে তাকক কৰে অনুত্তৰ। আৰু অনুত্তৰ কৰি কি কৰে? নপাৰ পুহিবে বুঢ়া, খাইবে মাত্ৰ চাহ, এভো কি কাৰণে বুঢ়া মৰিয়া নযাস। পোহপাল দিবতো নোৱাৰা হলিয়ে, মাত্ৰ এগাল খাবহে জান। ঘৰলৈ যদি কোনোবা এজন আহে বোলে দদাইদেউ এমুঠি ল'লে নে, কোনোবাই যদি সোধে তেতিয়া মোৰ বদনাম গায়। বোৱাৰীয়ে তেনেকৈ ক'ব বোলে কি বুলি, মই দি থাকিলেও এই বোৱাৰীয়ে নিদিয়াৰ বদনামটোহে পাওঁ। গতিকে বুঢ়া পঢ়িবতো নোৱাৰা হলিয়ে, মাত্ৰ এগাল খাবহে পাৰ, এভো কি কাৰণে বুঢ়া মৰিয়া নাযাস। এগাল খাই নমৰ কিয়? ঐ এহিমতে খৰ্ববাণী বুলিয়া বিস্তৰ, অন্ন মুঠি দিয়া বোলে বুঢ়া মৰমৰ। এনেকৈ নানা ককৰ্থনাৰে বুঢ়াক ডাঙৰকৈ প্ৰকাশ কৰে। ভাতৰ কাঁহীখন আগবঢ়াই দিওঁতে এগাল খাই পাৰিলে মৰি থাক, অন্তত মই তোক আলপৈচান ধৰাৰ পৰা পৰিত্ৰাণ পাব পাৰিম। এইটোৱে হ'ল বিষয়ৰ ব্যৱস্থা। আমি যিসকলে ঈশ্বৰ সেৱালে পিঠি দিম, যিসকলে ভকতৰ চিন্তাক আগস্থান নিদিম, সেইসকলৰ অৱস্থাটো শেষত এনেকুৱা হয় বুলি কৈছে। সেইসকলে বিষয়ী, আৰু বিষয়ীসকলৰ এনেকৈয়ে লাহে লাহে অধোগতিৰ ফালে আগবাঢ়ি যায়। যদি আমাৰ কাৰোবাৰ এনেকুৱা হৈছে প্ৰায়, তেতিয়াহ'লে আমি বুজিব লাগিব যে আমি কৃষ্ণ নাম ভকতৰ সেৱাতকৈ বাকীসকলক গুৰুত্বটো অধিক প্ৰদান কৰিলোঁ, চিন্তা কৰিলোঁ। এনেকুৱা ৰাম বুঢ়া বলধক যেন গৃহস্থে নাদৰে, তাকো ভাৰ্যা পুত্ৰ হবে সেহি মত কৰে। এটা উদাহৰণ দিছে। আজিকালিতো গৰু নাই, ট্ৰেক্টৰ আহিলে হাল বাবৰ বাবে সকলোৰে জ্ঞাত। কিন্তু এটা সময় আছিল, যি সময়ত গৰুহালক লৈ গাঁৱৰ আমি ব্যক্তিসকলে অকণমান হ'লেও অহংকাৰ কৰিছিল। হেৰা গৰুহাল ঠিকেই দেখিছোঁ, কিমান হাল বোৱা? বোলে মই এবিঘামান বাওঁ, মোৰ 1.5 বিঘা একেবাৰে সুদেই নাই, ছিঙি দিয়ে। বোলে কিয়? তোমাৰ হালতকৈ মোৰ গৰুহাল চোৱাচোন কেনেকুৱা হৈ আছে। ইমান সুন্দৰ গৰুহাল, এদিনত 1.5 বিঘা মাটি 1 বিঘা মাটি হাল বাই বুলি আনৰ আগত প্ৰকাশ কৰা সেই ব্যক্তিজনে গৰুহাল বুঢ়া হোৱাৰ লগে লগে কি কৰে? এই হালৰ বেছি পাৰিলে বেলেগ এহালহে ল'ব লাগিব। আৰু বুঢ়া বলদ হক যেন গৃহস্থে নাদৰে। লাহে লাহে বয়স হোৱাৰ লগে লগে গৰুহালৰ প্ৰতি সেৱা শুশ্ৰূষা কৰাত গৃহস্থজনৰ অকণমান অনীহা হয়। আৰু অনীহা হৈ কি চিন্তা কৰি থাকে? পাৰিলে এহালক অকণমান দামত বেছি আকৌ নতুনকৈ দমৰা হাল ল'ব লাগিব, এই চিন্তাটো কৰি থাকে। আৰু সেইটোৱে আমাৰ বাস্তৱ মনুষ্য জীৱনতো হ'ব বুলি বা হৈ থাকে বুলি শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। তাকো ভাৰ্যা পুত্ৰ হবে সেহি মত কৰে। বিক্ৰী কৰি নিদিয়ে, কিন্তু অৱস্থাটো সেইটোৱে হৈ যায়। ৰাম তথাপি পাপীৰ তাত নাহি বীৰকতি, নলৱে সাধুৰ সংগ নকৰে ভকতি। তথাপিতো যিসকলৰ মন, যিসকল চিন্তা পাপেৰে ভৰপূৰ, তেওঁলোকে তথাপিতো
ঈশ্বৰ সেৱা ভকতৰ সংগ ল'বলৈ কিন্তু আশ্ৰয় নকৰে। সুবিধা পালেও কি কৰে, বোলে নক'বা আৰু তোমালোকৰহে ভাল। কিয়? বোলে আজি বোৱাৰী টাউনলৈ গৈছে, নাতিটোক ৰখিবলৈ মোক দায়িত্ব দি থৈ গ'ল। কাৰোবাৰ ঘৰত যদি নাম এষাৰ থাকে, সংগীজনে যদি কয় বোলে শইকীয়া আমুকৰ ঘৰত নামলৈ নোযোৱা নেকি, বোলে নক'বা আৰু। কি হ'লনো? সেই নাতিক চমজাই থৈ গৈছে, বোৱাৰী গ'ল, ল'ৰাটো চাকৰিত থাকে জানাই আৰু। তাৰমানে সুবিধাকণ পায়ো আমি এই চিন্তাটো কৰিব নোৱাৰিলোঁ যে বোলে বোৱাৰী তুমি টাউনলৈ যোৱা, ক'লৈ যোৱা, নাতিক মই চাম, তুমি চিন্তা কৰিব নালাগে। আজি আমুকৰ ঘৰত নাম আছে, মই নাতিক নামলৈ লৈ যাম, তুমি ভাল কাপোৰ এসাঁজ উলিয়াই থৈ যোৱা। এইটো কিন্তু ক'বলৈ আপোনাৰ মোৰ সাহসটো নহ'ল। জানো চাম বোৱাৰীয়ে গালি পাৰে আদি যিবিলাক ভাৱনা। বোৱাৰী শব্দটো কোৱাৰ কাৰণে আকৌ আইসকলে বেয়া নাপাব, আমি ব্যক্তিগতভাৱেই কথাটো ব্যৱহাৰ কৰা নাই, আমি এটা দৰ্শন প্ৰকাশ কৰিবৰ বাবেহে শব্দটো ব্যৱহাৰ কৰা হৈছে। কৃষ্ণ ৰাম জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল, মাথাৰ পকিল চুলি দশন সৰিল, মন্দ ভৈল অগ্নি অন্ন পানো ন যায় ক্ষয়, গৃহে পৰি থাকে খানেথি বাকো ন পাৰয়, বায়ুৰ বেগত দুই চক্ষু ফুৰাৱয়, নাহি কয় বল কফে কণ্ঠক ঢাকয়, পাৱে মহাদুখ হুৱে হতাশ প্ৰচুৰ, কণ্ঠৰ শব্দ বাজে শুনি ঘূৰ ঘূৰ। এই সুন্দৰ যিটো শৰীৰক লৈ অহংকাৰ কৰিছিলোঁ, ডালিম গুটিয়া দাঁত, যিটো শৰীৰৰ শিৰৰ ওপৰত থকা কিচকিচিয়া চুলিকোছা, গডৰেজৰ ডাঙৰ আইনাখনত বাৰে বাৰে চাইছিলোঁ, ক'ৰবালৈ যাওঁতে একেবাৰে দীঘল চুলিকোছা, কোনটো ডিজাইনত খোপাটো বান্ধিম। প্ৰত্যেকৰে একো একোটা চিন্তা যৌৱনপ্ৰাপ্ত হৈ থাকোঁতে আমাৰ প্ৰত্যেকৰে থাকে, কোনো বেয়া পাব নালাগে, এইটো প্ৰত্যেকৰে লগতে আছে অকণমান হ'লেও। শাস্ত্ৰই কৈছে যে এনেকুৱা এটা সুন্দৰ শৰীৰ এদিন জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল, মাথাৰ পকিল চুলি দশন সৰিল, দশন মানে দাঁত, মন্দ ভৈল অগ্নি অন্ন পানো নাযায় ক্ষয়, গৃহে পৰি থাকে শান্তি বাকো নপাৰয়। যি অন্ন গোগ্ৰাসে গিলিছিলোঁ, যি ডালিম গুটিয়া দাঁতৰ দ্বাৰা টকৌ গুটিটোকো চুবাই ভাঙি দিব পৰা হৈছিল, সেই দাঁতকেইটা সৰি যোৱাৰ লগে লগে বোৱাৰীক কোৱা হয়, অ' বোৱাৰী ভাতকেইটা অকণমান কোমলকৈ বনাবাচোন। সেই একেজন মানুহে একেটা শৰীৰে। শাস্ত্ৰই কৈছে এনেকুৱা এটা অৱস্থালৈ আমি প্ৰত্যেকেই গৈ এদিন উপনীত হ'ম, গৃহে পৰি থাকে শান্তি বাকো নপাৰয়। কিবা এটা খাবৰ বাবে শিপ গিলিবলৈও জোৰ নাথাকে, সেই টান ভাতগৰা খাওঁতে গলত লাগি ধৰে, ডিঙিত লাগি ধৰে, তেতিয়া বোৱাৰী বা পুত্ৰই লাহে লাহে পিঠিত ঢকিয়াই দিব লগা হয়, দেউতা লাহে লাহে খাবাচোন, জোলকণ সানি লোৱাচোন, আদি ভাৱনা। বায়ুৰ বেগত দুই চক্ষু ফুৰাৱয়, নাহি কয় বল কফে কণ্ঠক ঢাকয়। বিচনাত পৰি থাকে, কেৱল চকু দুটা পিৰিক পাৰাককৈ ঘূৰি থাকে, মুখেৰে কথা ক'ব নোৱাৰে, কথা ক'বলৈ লওঁতে কণ্ঠত এটা শব্দ ওলায়, ঘৰ ঘৰ শব্দ, কি কৈছে শুনোতাসকলে বুজি নাপায়। তেনেকুৱা এটা অৱস্থালৈকে এই শৰীৰটো যাব লগা হয়। পাৱে মহা দুখ হুৱে হতাশ প্ৰচুৰ, কণ্ঠৰ শব্দ বাজে শুনি ঘূৰ ঘূৰ। এতিয়া সেই পিতৃজনে আপোনাক মোক সুখ দিবৰ কাৰণে কি কি কৰিছিল এবাৰ মনত পেলাই চাওঁচোন। যেতিয়া কাৰোবাৰ ঘৰত কাম কৰি পুত্ৰক দুশ্ৰেণী পঢ়াই ডাঙৰ মানুহ কৰাৰ ইচ্ছা কৰিছিল, তেতিয়া হাতত এখন কোৰ লৈ পথাৰলৈ গৈছিল হাজিৰা কৰিবলৈ, হাতত এখন দা লৈ কুঠাৰ লৈ কাৰোবাৰ ঘৰত কাম কৰিছিল। আৰু সেই দেউতাজনে
যেতিয়া সেই ব্যক্তি ঘৰত কাম কৰি থাকোঁতে এটা ৰসগোল্লাৰে লালমোহনেৰে চাহকাপ দিছিল, তেতিয়া সেই লালমোহনটো মুখলৈ নিবলৈ লওঁতে ঘৰত থকা সন্তান দুটিলে মনত পৰে যে মই যি দুটা সন্তান ঘৰত এৰি থৈ আহিছোঁ, সিহঁতিও যদি আজি এই ৰসগোল্লাটো খাবলৈ পালেহেঁতেন, এই বুলি ভাবি খাবলৈ লোৱা ৰসগোল্লাটো বান্ধি লৈ সন্তানলৈ লৈ আহে আৰু খালী লাল চাহকাপ খাই দিনৰ দিনটো কৰ্ম কৰি সন্ধিয়া সময়ত ঘৰলৈ আহে। আৰু সেই সন্তানে যেতিয়া চাকৰি পায়, সেই সন্তানক যেতিয়া এঘৰলৈ বিয়া দি উলিয়াই দিয়া হয়, তেতিয়া মাতৃয়ে যেতিয়া খবৰ দিয়ে বোলে আইজনী পিতৃৰ বেছিকৈ টান, তুমি পাৰিলা আহি চাই যোৱাহি, নহ'লে পাছত কিন্তু মোক নদুখিবা খবৰ নিদিলোঁ বুলি। আৰু তেতিয়া ছোৱালীয়ে জোঁৱায়েকক কি বুলি কয়, হেৰি মায়ে খবৰ দিছে দেউতাৰ বোলে বেছিকৈ টান। আৰু তেতিয়া কি কৰে, আহোঁতে দেউতাকৰ খবৰ ল'বলৈ আহোঁতে বজাৰৰ পৰা মাছৰ বজাৰখনত সোমাই ডাঙৰ মাছ পিচ আনে আৰু ভাল হোটেলখনত সোমাই ভাল মিঠাইকেইটা আনে। আহি দেউতাকৰ কাষত এহুটা কান্দি লৈ ক'ব, অ' দেউতা কোন আহিছে চোৱা, তুমি ভাল পোৱা তোমাৰ জোঁৱাই আহিছে। আৰু জোঁৱাই তোমালৈ কি আনিছে চোৱা, ভাল হোটেলৰ পৰা ৰসগোল্লা লালমোহন। খাব পাৰিবনে দেউতাই? যেতিয়া খাব পৰা অৱস্থাত আছিল তেতিয়াই কি বুলি ক'লে, দেউতা লালমোহন নাখাবা, তোমাৰ ডায়েবেটিছ হ'ব। যেতিয়া খাবৰ ইচ্ছা আছিল তেতিয়া দেউতাকে পুত্ৰৰ কথা চিন্তা কৰি নাখালে। আৰু যেতিয়া পুত্ৰই খুৱাব পৰা হ'ল তেতিয়া দেউতাকক বাধা দিলে বোৱাৰীয়েকে, বোলে ডায়েবেটিছ হ'ব। বা দেউতাকে খাব পৰা সেই সময়খিনি জীয়েকে জোঁৱায়েকে ঘৰলৈ আহোঁতে, দেউতা ভাল হোটেল নাপালোঁ, ইয়াহে আনিলোঁ খোৱা আৰু আদি আদি ধৰণৰ অৱস্থা। এইটো সংসাৰৰ একেবাৰে বাস্তৱসন্মত সঁচা ছবি আমাৰ প্ৰত্যেকৰে জ্ঞাত। এৰামে বিষ্ঠামূত্ৰে সৰ্জা মাজে পৰিয়া থাকয়, চতুৰ্ভীতি বেৰি সবে কুটুম্বে কান্দয়। এনেকৈ গোমূত্ৰৰ মাজত বিচনাত পৰি থাকোঁতেই এদিন সকলোকে কন্দুৱাই এই সংসাৰৰ পৰা, শৰীৰ তত্ত্বৰ পৰা জীৱ তত্ত্ব ওলাই গুচি যায়। আৰু সম্পৰ্কৰ মাজত বান্ধ খাই থকা প্ৰত্যেকেই বৰ দেউতা, দদাইদেউ, পিতৃ মাতৃ পুত্ৰ আদি যাৰ যি সম্পৰ্ক, সেই সম্পৰ্কক আশ্ৰয় কৰি কৰি চতুৰ্ভীতি চাৰিওপাশে বেৰি সবে কুটুম্বে কান্দয়। বংশ পৰিয়াল সকলোৱে সুৰা উৰাৱে কান্দে। কিন্তু কন্দাটো এটা স্বাৰ্থ আছে, শাস্ত্ৰই কৈছে, আমি নাই কোৱা। স্বাৰ্থটো কি? কোৱা পিতৃ কৈত থয়া আশা দ্ৰব্য চয়, কালৰ অধীন শুয়া উত্তৰ নেদয়। তাৰমানে কন্দাটোতো এটা স্বাৰ্থ আছে যে দেউতাই ধন সম্পত্তি কাগজখিনি ক'ত থৈ গ'ল, তেওঁ পিতা কোৱাচোন কোৱা। কাৰণ ডাঙৰগৰাকী আহি পোৱাৰ আগতে সৰুগৰাকীৰ চিন্তা, কিজানি সিগৰাকীক দি থৈ যায়। সেইকাৰণে আলপৈচান কোনগৰাকীয়ে ধৰিব, সেইবিলাকৰো একো একোটা প্ৰতিযোগিতা চলি থাকে আমাৰ সংসাৰখনত। প্ৰত্যেকৰে এইখিনি জ্ঞাত। কিন্তু কালৰ অধীন শুয়া উত্তৰ নেদয়। যিহেতু তেওঁ গ'লগৈ, সেইকাৰণে তেওঁ মুখেৰে আৰু মাত মাতিব নোৱাৰে যে ক'ত থৈছোঁ, কি কৰিলোঁ, কোনে লবি আদি উত্তৰ নিদিয়াকৈ এই সংসাৰৰ পৰা জীৱতত্ত্ব অন্য এখন সংসাৰলৈ গতি কৰে। এগৰাকী ব্যক্তিয়ে নিজৰ পুত্ৰ বোৱাৰীয়েকক প্ৰকাশ কৰিলে, বোলে সোণটো আৰু বোৱাৰী এইফালে আহাচোন, বোলে কোৱাচোন দেউতা, একো চিন্তা নকৰিবা, মই তোমালোকৰ বাবে বৰ সুন্দৰ বস্তু এভাগ ৰাখিছোঁ, খালি মই মৰাৰ পাছতহে খুলিবা, গোটেই জীৱনটো বহি বহি খাব পাৰি। সেইদিনাৰ পৰা বোৱাৰীয়েক আৰু পুতেকে দেউতাকক আলপৈচান ধৰাত অকণমানো কৃপণালি নকৰে আৰু ইমান সুন্দৰভাৱে আলপৈচান ধৰে। আৰু এদিন হঠাৎ পিতৃ এই সংসাৰ এৰি গ'লগৈ। আৰু যোৱাৰ পাছত কৰ্ম কৰি শেষ হোৱাৰ অন্তত বোৱাৰীয়েকে পুত্ৰক মনত পেলাই দিছে, বোলে হেৰি এই দেউতাই কৈছিল নহয় কিবা এটা থৈ গৈছোঁ বুলি, এৰা দেউতাৰ বিচনাৰ তলতে ট্ৰাংক এটা পাইছিলোঁ, তাহানি দিনত পেৰা বুলি কয়, পেৰা এটা পাইছিলোঁ কাঠৰ বাকচ, বোলে তাৰ তলাটো কি হ'ব এতিয়া, চাবিটোতো দেউতাই ক'ত থ'লে কৈ থৈ নগ'ল, বোলে ভাঙিব লাগিব আৰু দুদিনমান ৰ'বাচোন। এনেধৰণে এদিন ৰাতি সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত
পুত্ৰ আৰু বোৱাৰীয়ে তলাটো ভাঙিলে মৰিয়াই আৰু তাত এটা সুন্দৰ বস্তু পালে। বস্তুটো কি? কঁঠাল কাঠৰ এখন পীৰা। দেউতাকে কৈছিল বোলে সোণটো চিন্তা নকৰিবি, গোটেই জীৱনটো বহি বহি খাব পাৰিবি। সেই মূল্যৱান বস্তুটোৱে হ'ল কঁঠাল কাঠৰ পীৰাখন। আৰু পুত্ৰ বোৱাৰীৰ পৰা আদৰ শুশ্ৰূষা পাবৰ বাবে পিতৃয়ে কৰা এইটো এটা উপায় বুদ্ধি। গতিকে কাৰোবাৰ যদি পচন্দ হয় বুদ্ধিটো ল'ব পাৰিব কৃষ্ণ। হে ৰাম এহি মতে কৃষ্ণ সেৱা এৰি দুৰাচাৰ কুটুম্বক মাত্ৰ পুখিলে বাৰম্বাৰ। সেইকাৰণে কৃষ্ণ সেৱা এৰি দুৰাচাৰী জীৱতত্বই কুটুম্ব ইষ্ট মিত্ৰ বংশ পৰিয়াল আদিক পোহপাল দিয়াৰ কথাহে বাৰে বাৰে চিন্তা কৰে। কিয়নো এই ওপৰত কৈ অহা ব্যৱস্থাটো যে হ'বগৈ লাগিব আৰু এইটোৱে যে ঈশ্বৰৰ মায়া, এই কথাটো আমাৰ জ্ঞাত নহয় বাবে আমি এনেকুৱাখিনি বিষয়কে অতীৱ গুৰুত্ব প্ৰদান কৰোঁ। ৰাম ভাৰ্যা পুত্ৰ শোকে বেৰি কান্দিয়া থাকয় তাৰাৰ মাজত সিটো মৰে দুৰাশয়। সেহি বেলায়াকে দুই যমৰ কিংকৰ আংগাৰৰ বৰ্ণ দেহা আতি থুলন্তৰ বেংকা মুখ দুই চকু তেৰ কৰি চাই ওপৰ বেগত আতি দহন চুবা হাতে চৰ্ম জৰি লোহা ডাংগ ভয়ংকৰ দেখি তাৰ হৃদয় কাম্পয়ত বিষ্ঠামূত্ৰেৰে আতিশয় হুয়া ভয় পাছে দুটে যাতনা দেশত ভৰা ভয়। এনেকৈ কৃষ্ণ সেৱাৰ ফালে ভকতৰ সেৱাৰ ফালে পিঠি দিয়া শৰীৰত অৱস্থান কৰা জীৱতত্বই এদিন সম্পৰ্কীয়সকলক এৰি শৰীৰৰ পৰা বাহিৰ হয় আৰু তাকে দেখি ভাৰ্যা পুত্ৰ সকলোৰে শোকত কান্দি থাকে। আৰু সেই সময়তে হেহিবেলা আখে দুই যমৰ কিংকৰ আংগাৰৰ বৰ্ণ দেহা আতি থুলন্তৰ দুটা যমদূত আহি উপস্থিত হয়, যাৰ শৰীৰৰ বৰণ আঙাৰৰ দৰে ক'লা বুলি কোৱা হৈছে আৰু দেখিবলৈ অতিকৈ ভয়ংকৰ ভয় লগা। খঙত দাঁত মুখ কামুৰি হাতত চামৰাৰ শিকলি মানে জৰি যিডালক আমি চাবুক বুলি ক'লে সহজতে বুজিব পাৰোঁ, তেনেকুৱা এক ব্যৱস্থাৰ মাজেৰে সেই শৰীৰটোৰ পৰা আত্মাতত্বক উলিয়াই দুটকেইটা যাতনা দেহত অৱস্থান কৰোৱা সুমুৱাই লয়। পাছ হাত কৰি চৰ্ম জৰিয়ে বান্ধই গলে দোল দিয়া দীৰ্ঘ পথে টানি নেও কাটি বাক লাগি যেন ৰাজদূত ছয় নেও কোনো মনুষ্যক তাকো হেহি নয়। হাত দুখন পাছফালে চামৰাৰ জৰিয়ে বান্ধি ডিঙিত এই যে গৰু ছাগলী আদিক আমি এৰাল দিওঁতে লগাই দিওঁ এৰালডাল, ঠিক তেনেকৈ সেই মনুষ্য নামৰ হৰিধাৰী জীৱটোকো যাতনা দেহত ভৰুৱাই সুমুৱাই লৈ গলত এডাল ৰছী লগাই দীঘলীয়া এটা পথ টানি টানি লৈ যায়, যেন ৰজাৰ দূতসকলে
কাটিবলৈহে আনিছে, কিবা এটা প্ৰাণী বলি দিবলৈ যেনেধৰণে লৈ যায় টানি টানি, ঠিক তেনেধৰণে সেই জীৱটোকো যমদূতে নৰকলৈ লৈ যায় টানি টানি তেনেধৰণে। এতিয়া এই যে যাতনা দেহৰ কথা ক'লে, এইটো হ'ল পঞ্চভূতি যাতনা দেহে, যাক আমি সূক্ষ্ম দেহ বুলি কোৱা যায়। সেই দেহটো আমি চকুৰে দেখা নাপাওঁ। চকুৰে দেখা নোপোৱাৰ কাৰণে শৰীৰটো থকালৈকে আমি সমস্তজনাই চিৰি লিখোঁ, আৰু যেতিয়া শৰীৰটো এৰা হয় তেতিয়া আমি এটা শব্দ ব্ৰহ্মেৰে তাক নামাকৰণ কৰোঁ, সেইটো হ'ল বিদেহী আত্মাৰ সদগতিৰ অৰ্থে 1 মিনিট মৌন প্ৰাৰ্থনা। এনেধৰণে আমি আশ্ৰয় কৰোঁ। এতিয়া বিদেহী বি মানে নাই, দেহ মানে শৰীৰ। যাৰ এটা দেহ নাই তাকে কোৱা হৈছে বিদেহী আত্মা। নাই বুলি আমি এইকাৰণেই কওঁ কাৰণ তাক আমি চকুৰে দেখা নাপাওঁ। আৰু সেই দেহটো গঠিত কৰি দিওঁ আমি আত্মীয় কুটুম্বসকলে। কেনেকৈ আমি যে দশ পিণ্ড দিওঁ, সেই দশ পিণ্ডৰ জৰিয়তে দশ ইন্দ্ৰিয় যোগ হোৱা এটি এনেকুৱা শৰীৰ পুনৰ নিৰ্মাণ হয়, যিটো শৰীৰত যমৰ দূতে আত্মাতত্বক অৱস্থান কৰোৱাবলৈ সুবিধাকণ পায়। আৰু বাপে সুধিছিল অথনি শ্ৰাদ্ধৰ কথা, তেনেকুৱা এটা কথাই শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তি পঢ়াশালী ভাগী এই দৰ্শনটো নাই। আছে কি, গোকৰ্ণ নামৰ এজন ব্যক্তিয়ে ভকতে তেওঁৰ ভাতৃ ধুন্দুকাৰীৰ যি প্ৰেত আত্মা, যিটো আত্মাই এই সংসাৰৰ পৰা মুকুতি লাভ কৰিব পৰা নাই, সেই প্ৰেত আত্মাৰ মুকুতিৰ অৰ্থে 7 দিন 7 ৰাতি কৃষ্ণ নাম আশ্ৰয় কৰিছিল, ভাগৱত আশ্ৰয় কৰিছিল, যাক শ্ৰৱণ কৰি প্ৰেত আত্মা ধুন্দুকাৰীৰ মুকুতি হৈছে, ভাগৱতে সিদ্ধান্ত দিছে। আৰু সেইটোকে তৃতীয় দিৱসত তিলনি হোৱাৰ পাছত চতুৰ্থ দিৱসৰ পৰা 10 নম্বৰ দিনটোলৈকে 7 দিন ভাগৱত শ্ৰৱণ কীৰ্তন এই গৃহস্থী ঘৰত আশ্ৰয় কৰে প্ৰাথমিকৰ বা পাইসকলে। যিটো আশ্ৰয় কৰিলে যমে যাতনা দেহটো নিৰ্মাণ কৰিব নোৱাৰে, আৰু সেইকাৰণে আত্মা তত্ত্বই সেই দুখ কষ্টৰ পৰা উপশম পাব পাৰে। আৰু এই জ্ঞানটো আমাৰ যাৰ যাৰ নাই, সেইসকলেহে আমি এই নদীৰ কিনাৰত গৈ কিবা যিটো পিণ্ড দিয়াৰ দৰ্শনবিলাক আমি কৰোঁ, সেইবিলাক সেইসকলেহে কৰি থাকে। আৰু ভাগৱতে 2টা পথৰ দৰ্শন সুন্দৰভাৱে কৈছে। গতিকে যাৰ ইচ্ছা, পৰীক্ষিত সুখগুৰুৱে কৈছে, যাৰ যিটো ইচ্ছা সেইটো তেওঁ নিজে নিজে গ্ৰহণ কৰিব। গতিকে তাক লৈ আমি কোনেও কাৰো লগত হাই কাজিয়া কৰাৰ প্ৰয়োজন নাই। শাস্ত্ৰই কৈছে কোনো কাৰো শত্ৰু নহয় এইখন সংসাৰত, আৰু কোনো কাৰো বন্ধুও নহয়, কোনো কাৰো পুত্ৰও নহয়, কোনো কাৰো পিতৃও নহয়। এটাই সিদ্ধান্ত দিছে, নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামে সে গতি দাতা। নামে নিজৰ সুহৃদ, নামেই পিতৃ, নামেই মাতৃ, নামেই বন্ধু, সমস্তখিনি ইহকালে পৰকালে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। এই কালতো নামৰ বাহিৰে জীৱৰ গতি নাই এই সংসাৰত, আৰু পৰলোকতো জীৱৰ নামৰ বাহিৰে গতি হ'ব নোৱাৰে। আৰু চাৰিও বেদৰ মুখ্য অভিপ্ৰায়টো হ'ল কেৱল নামত শৰণ গ্ৰহণ কৰা। হৰি নামেব নামেব মম জীৱন, ক'লেও নাস্তব্য 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 গতি অন্যথা। যে হৰিনামে 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 গতি, হৰিনাম ভকতৰ কেৱল ভকতি। যদি আমি ভকত হৈছোঁ তেতিয়াহ'লে আমাৰ কৰ্ম হ'ল ভকতি, কিয়নো ভক্তিৰ দ্বাৰাহে জীৱ আমি এই সংসাৰৰ পৰা তৰি যাব পাৰিম।